ভাইজান বসো। আজি ডুমৰদহা আৰু এই বৰতলা স্থানত এটা মালবাহী ট্ৰাক আৰু এখন যাত্ৰীবাহী ৰেচ। মালবাহী ট্ৰাকখন এখন টোটো মহতৈ লৈ যাত্ৰীবাহীখন ঠেলি আনি আমাৰ এই ডুমৰদহা মহেশচন্দ্ৰ একাডেমী হাইস্কুলৰ প্ৰধান শিক্ষক আৰু 3জন ছাত্ৰসহ ৰেড গেটখন পেলাই থৈছিল। সেই কাৰণত তেওঁলোকে পাৰ হৈ যাব পৰা অৱস্থা নাছিল, কিন্তু এই অৱস্থাত গেটৰ সন্মুখত খাৰা হৈ থকা অৱস্থাত যাত্ৰীবাহী বাছখন এই 3জন ষ্টুডেণ্ট আৰু আমাৰ হেডমাষ্টাৰ আৰু এজন টোটো চালকক মহতা লৈ ইতিমধ্যে এজন নিহত হৈছে আৰু 4জন সংকটজনক অৱস্থাত আছে। আমি এওঁলোকক ধুবুৰী মেডিকেল কলেজলৈ পঠাই দিছোঁ। এইটো একচুৱেলি ক'বলৈ গ'লে অসম পুলিচৰ গাফিলতিত এইখিনি দুৰ্ঘটনা হৈছে। ইয়াৰ আগত আৰু 4-5 বাৰ 10-15 বাৰ মানুহ ইয়াত এক্সিডেণ্ট হৈছে। তাৰ বাবদ আমি প্ৰতিবাদ কৰিছোঁ। 2-3 মান ট্ৰাফিক ৰাখে, তাৰ পৰা ইয়াৰ পৰা উঠাই লৈ যায়, কিন্তু পুলিচৰ ব্যৰ্থ। তাৰ তেন্তে আজি আমাৰ এক্সিডেণ্ট হৈ আছে। মৃত্যু হৈছে একজনকাৰ। মৃত্যুগৰাকীৰ নাম যতীন ৰায় বুলি জনা হৈছে। স্কুলৰ ছাত্ৰী, প্ৰাক্তন স্কুলৰ ছাত্ৰ হয় যতীন ৰায় হয়। আৰু 4জনৰ অৱস্থা সংকটজনক অৱস্থাত আছে। 4জন তেওঁলোকক এইখন ডুমৰদহা গড়পুৰ থানাৰ এৰিয়া বালাজন আউটপোষ্টৰ আণ্ডাৰত পৰে। এইখন বাছখনে মাৰি দিছে, অভাৰটেক কৰাৰ ফলত এইখানে এক্সিডেণ্ট হৈছে। ৰেলখন আহি আছিল, আৰক্ষী আহিল 1 ঘণ্টামান পিছত আহিল। আৰক্ষী গড়পুৰ আৰক্ষী আৰু বালাজন আৰক্ষী 20 মিনিটমান পিছত আহিলে। আমি স্কুলৰ ছাত্ৰ আৰু আমি গোটাই এই অঞ্চলবাসী ৰাইজ সকলোৱে একগোট হৈ আমি আজি এই 31 নং ৰাষ্ট্ৰীয় ঘাটত অৱৰোধ কৰিবলৈ লৈছোঁ। মানে আমাক একটা ট্ৰাফিক পুলিচ লাগে, আমাক ন্যায় লাগে। তাৰ জন্য আমি এই সকলোৱে ৰাইজ ওলাই আহি আমি ইয়াত প্ৰতিবাদ কৰিবলৈ লৈছোঁ। এইখন টাইমত পৰা হৈ থাকে, প্ৰতি বছৰে এটা দুটাকৈ হৈয়ে থাকে। আমি ইয়াৰ আগতো কেইবাবাৰো আমি আগৰ আমাৰ OC ছাৰকো কি কৰিছোঁ, 2-3 দিন মান থাকে, তাৰ পৰা ইয়াৰ পৰা উঠাই লৈ যায়।